নমস্কাৰ অনু একাডেমীৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি আলোচনা কৰি আছিলো বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত পূৰ্বতে আহি যোৱা আসাম জিকেৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আসাম জিকে বুলি কওঁতে ইয়াতে অসমৰ ভূগোল অসমৰ ইতিহাস অসমৰ ৰাজনীতি লগতে সাম্প্ৰতিক কিছুমান ঘটনাৱলী সকলো সামৰি লোৱা হৈছে গতিকে খুবেই গুৰুত্বপূৰ্ণ আৰু আগন্তুক এডিআৰই লগতে অসম পুলিচৰ বিভিন্ন পৰীক্ষাত ইয়াৰ পৰা প্ৰশ্ন অহাৰ সম্ভাৱনা খুবেই অধিক এটো হৈছে পাৰ্ট 48 আপোনালোকে যদি ইয়াৰ আগৰ ভিডিঅসমূহ নাই চোৱা এবাৰ চাই লব প্লেলিষ্টলৈ গৈ আসাম জিকে নামৰ প্লেলিষ্টটো খুবেই উপকৃত হ'ব গতিকে পলম নকৰি মূল বিষয়ৰ মাজলৈ আগবাঢ়ো আজিৰ আলোচনাৰ প্ৰথমটি প্ৰশ্ন হু ইজ ৰিকগনাইজড ফৰ ফৰ্মিং দ্য ৰিভলিউচনাৰী অৰ্গেনাইজেশ্যন সেৱা সংঘ অৰ্থাৎ বিপ্লৱী সংগঠন সেৱা সংঘ কোনে গঠন কৰিছিল অপচন এ অম্বিকাগিৰি ৰায়চৌধুৰী অপচন বি চন্দ্ৰকুমাৰ আগৰৱালা অপচন সি পুষ্পলতা দাস অপচন ডি কুলধৰ চলিহা আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ অম্বিকাগিৰি ৰায়চৌধুৰীয়ে বিপ্লৱী সংগঠন সেৱা সংঘ গঠন কৰিছিলে তেওঁ সেৱা সংঘৰ উপৰিও অসম জাতীয় মহাসভা গঠন কৰিছিলে আৰু অম্বিকাগিৰি ৰায়চৌধুৰী আছিলে 1950 চনত অনুষ্ঠিত হোৱা মাৰ্ঘেৰিটাৰ অসম সাহিত্য সভাৰ সভাপতি আৰু কেতিয়াবা পৰীক্ষাত অহা দেখা যায় যে অম্বিকাগিৰি ৰায়চৌধুৰীক কি উপাধিৰে সম্বোধিত কৰা হয় তেওঁক অসম কেশৰী হিচাপে জনা যায় মনত ৰাখিবলৈ চেষ্টা কৰিব পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো দ্বিতীয় প্ৰশ্ন when is Assam Police Day observed অৰ্থাৎ অসম আৰক্ষী দিৱস কেতিয়া পালন কৰা হয় অপচন এ 4th এপ্ৰিল অপচন বি 8th ছেপ্টেম্বৰ অপচন সি 13th জানুৱাৰী অপচন ডি 1st অক্টোবৰ আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি 1st অক্টোবৰ 1 অক্টোবৰ তাৰিখে অসম আৰক্ষী দিৱস পালন কৰা হয় আমি যদি অসম আৰক্ষী দিৱস পালনৰ ইতিহাসটো খুচৰি চাওঁ 1951ত 1951 চনৰ 1 অক্টোবৰ তাৰিখে ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া কে আৰ চৌধুৰীয়ে অসম আৰক্ষীৰ মুৰব্বী হিচাপে তেওঁ এই 1 অক্টোবৰ তাৰিখে তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰিছিলে আৰু তেতিয়াৰ পৰাই এই 1 অক্টোবৰ তাৰিখটো অসম আৰক্ষী দিৱস হিচাপে পালন কৰা হয় কেতিয়াবা পৰীক্ষাত আহিব পাৰে যে অসমৰ প্ৰথমজন আৰক্ষী মুৰব্বী কোন আছিলে কে আৰ চৌধুৰী পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো তৃতীয় প্ৰশ্ন হোৱাট ৱাজ দ্য ফাৰ্ষ্ট কেপিটেল অফ দ্য আহোম কিংডম ইন আসাম অৰ্থাৎ অসমত আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী কি আছিল অপচন এ চৰাইদেউ অপচন বি শিৱসাগৰ অপচন চি গড়গাঁও অপচন ডি যোৰহাট আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ চৰাইদেউ আহোমৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউ আমি জানো যে আহোমে অসমত পদাৰ্পণ কৰিছিলে 1228 চনত তাৰ পিছতে 1253 চনত 1253 চুকাফাই চৰাইদেউত আহোমৰ প্ৰথমটো স্থায়ী ৰাজধানী স্থাপন কৰিছিলে আৰু চুকাফা হৈছে আহোম ৰাজবংশৰ প্ৰথমজন শাসক আপোনালোকে কমেন্ট কৰি জনাবচোন আহোম সাম্ৰাজ্যৰ শেষৰজন শাসক কোন আছিল পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো 4 নম্বৰ প্ৰশ্ন approximately what is the area of কাজিৰঙা নেশ্যনেল পাৰ্ক অৰ্থাৎ আনুমানিকভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এলেকা কিমান অপচন এ 500 স্কয়াৰ কিলোমিটাৰ অপচন বি 720 স্কয়াৰ কিলোমিটাৰ অপচন সি 390 স্কয়াৰ কিলোমিটাৰ অপচন ডি 430 স্কয়াৰ কিলোমিটাৰ আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি 430 স্কয়াৰ কিলোমিটাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এলেকা হৈছে 430 বৰ্গ কিলোমিটাৰ ইয়াৰ আগতে এটা ভিডিঅত মই কাজিৰঙা সম্পৰ্কে বিশদভাৱে আলোচনা কৰিছিলো তথাপিতো কৈ যাওঁ যে কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা দিয়া হৈছিল 1974ত আৰু ইউনেস্কোৰ দ্বাৰা ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা কৰা হৈছিল 1985ত পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো 5 নম্বৰ প্ৰশ্ন which animal species constituting about 91% of the world population is found in Kaziranga National Park অৰ্থাৎ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশ্বৰ জনসংখ্যাৰ প্ৰায় 91% কোনটো প্ৰজাতি পোৱা যায় অপচন এ
Shanghai deer. Option B, Asiatic wild buffalo. Option C, pygmy hog. Option D, Asian hog deer. আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি পিগমি হগ অৰ্থাৎ নল গাহৰি পোৱা যায় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো 6 নম্বৰ প্ৰশ্ন What percentage of the world's muga the golden silk is produced in Assam অৰ্থাৎ বিশ্বৰ সোণালী ৰেচম মুগা কিমান শতাংশ অসমত উৎপাদন হয় অপশ্যন এ 69% অপশ্যন বি 79% অপশ্যন সি 89 অপশ্যন ডি 99 আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 99 অসম হৈছে লাৰ্জেষ্ট প্ৰডিউচাৰ অফ মুগা সিল্ক অৰ্থাৎ ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰতে মুগা উৎপাদনত অসমৰ স্থান একদম ওপৰত আছে অসমতে মুগা সৰ্বাধিক উৎপাদন হয় পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো 7 নম্বৰ প্ৰশ্ন In which national park or wildlife sanctuary does the rhino population density reach its highest point অৰ্থাৎ কোনখন ৰাষ্ট্ৰীয় উদ্যান বা বন্যপ্ৰাণী অভয়াৰণ্যত গড়ৰ জনসংখ্যাৰ ঘনত্ব সৰ্বোচ্চ অপশ্যন এ কাজিৰঙা অপশ্যন বি নামেৰি অপশ্যন সি মানস অপশ্যন ডি পবিতৰা আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি পবিতৰা অভয়াৰণ্যত গড়ৰ জনসংখ্যাৰ ঘনত্ব ডেন্সিটি সৰ্বোচ্চ হয় আৰু পবিতৰা কোনখন জিলাত আছে মৰিগাঁও জিলাত আছে পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো 8 নম্বৰ প্ৰশ্ন Where does the state of Assam have the highest concentration of forest অৰ্থাৎ অসম ৰাজ্যত কোত বনাঞ্চলৰ ঘনত্ব সৰ্বাধিক অপশ্যন এ ডিমা হাছাও ডিস্ট্ৰিক্ট অপশ্যন বি গোৱালপাৰা অপশ্যন সি ধুবুৰী অপশ্যন ডি কাৰ্বি আংলং আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কাৰ্বি আংলং অসমত যিমান বনাঞ্চল আছে তাৰ সৰ্বাধিক ঘনত্ব পোৱা যায় কাৰ্বি আংলং জিলাত কাৰ্বি আংলঙতে বনাঞ্চলৰ ঘনত্ব সৰ্বাধিক পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো 9 নম্বৰ প্ৰশ্ন Which district is home to Pani Dihing Bird Sanctuary অৰ্থাৎ কোনখন জিলাত পানী দিহিং পক্ষী অভয়াৰণ্য আছে অপশ্যন এ ধেমাজি অপশ্যন বি যোৰহাট অপশ্যন সি গোলাঘাট অপশ্যন ডি শিৱসাগৰ আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি শিৱসাগৰ জিলাত পানী দিহিং পক্ষী অভয়াৰণ্য আছে পৰৱৰ্তী প্ৰশ্ন আজিৰ আলোচনাৰ একেবাৰে শেষৰটি প্ৰশ্ন Who was the first martyr of the 1942 revolution in Assam অৰ্থাৎ 1942 চনৰ অসমৰ বিপ্লৱৰ প্ৰথমজন শ্বহীদ কোন আছিল অপশ্যন এ মনিৰাম দেৱান অপশ্যন বি কুশল কোঁৱৰ অপশ্যন সি কমলা মিৰি অপশ্যন ডি কনকলতা বৰুৱা আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কনকলতা বৰুৱা 1942 চনত হোৱা আন্দোলনত প্ৰথম শ্বহীদ হৈছিল কনকলতা বৰুৱা কেতিয়াবা পৰীক্ষাত প্ৰশ্নটো এনেদৰে আহে যে কনকলতা বৰুৱা কোনটো আন্দোলনৰ সময়ত তেওঁ শ্বহীদ হৈছিল হ'ব ভাৰত ত্যাগ আন্দোলন 1942 চনত আজিৰ আলোচনা ইমানতে সামৰিছো আপোনালোকে কমেন্ট কৰি জনাব এই আলোচনাৰ জৰিয়তে আপোনালোক উপকৃত হ'ব পাৰিছে নাই আৰু ভিডিওটো যদি ভাল পাইছে অনুগ্ৰহ কৰি লাইক শেয়াৰ আৰু কমেন্ট কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ